ৰাস্তা সৰু আছিল আগতে এতিয়া সব তিনিখন গাড়ী একেলগে মানে ক্ৰছ কৰিব পৰা ৰাস্তা বনাইছে ফ্ৰেণ্ডছ এইটো ৰাস্তা আপোনাৰ ঘিলামৰা তিনিআলি ওলাইছে আপোনাৰ লখিমপুৰ ঘিলামৰা হেল্ল' ৰাইচাৰ বন্ধুসকল এনি ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো ফ্ৰেণ্ডছ ইন্ট্ৰডাকশ্যনটো ৰাস্তাৰ মাজৰ পৰা আপোনাৰ ষ্টাৰ্ট কৰি দিলোঁ তো ফ্ৰেণ্ডছ এইটো ৰাস্তা হৈছে আপোনাৰ ধেমাজি টাউনৰ পৰা অলপমান আগুৱাই আহি এটা ৰাস্তা সোমাই গৈছে আপোনাৰ সেইটো ৰাস্তা ওলাইছে লখিমপুৰ ঘিলামৰা আপোনালোকে ঘিলামৰা হৈ ঢকুৱাখানা হয় মাজলৈ ওলাব পাৰিব বহুতে ধুনীয়া ৰাস্তা আৰু ফ্ৰেণ্ডছ এইটো ৰাস্তা যি গৈ আছে বৰ্তমান এইটো ৰাস্তা আপোনাৰ যিহেতু ঘিলামৰা ওলাই আছে শ্বৰ্টকাট ৰাস্তা হয় ফ্ৰেণ্ডছ আপোনালোকে যদি গোৱামুখ হৈ যায় ধেমাজি টাউন গোৱামুখ টাউন হৈ যদি যায় বহুত দূৰ হৈ যায় এইটো শ্বৰ্টকাট ৰাস্তা হয় ফ্ৰেণ্ডছ সকলোৱে জানে নিশ্চয় তো ফ্ৰেণ্ডছ এইটো ৰাস্তা বহুত সৰু আছিলে বহুত সৰু ৰাস্তা এতিয়া চাওক ফ্ৰেণ্ডছ মই ক'লোঁ আপোনালোক তিনিখন গাড়ী একেলগে যাব পৰা ৰাস্তা বনাই আছে চাওক আপোনাৰ মাটি আপোনাৰ প্লেন কৰি আছে এইফালে দেখিছে তো মজা হ'ব ফ্ৰেণ্ডছ তো এতিয়া আমি গৈ আছোঁ ঢকুৱাখানা বাসুদেৱ থানলৈ গৈ আছোঁ তো ফ্ৰেণ্ডছ বাসুদেৱ থানখন দেখিবলৈ কেনেকুৱা আজি এই ব্লগ ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে চাবলৈ পাব ইমানকৈ বুজাব নাযাওঁ ধুনীয়াকৈ জাষ্ট ভিডিঅ'ৰ যি ব্লগ ভিডিঅ' তাৰমানে ফ্ৰেণ্ডছ এই ব্লগ ভিডিঅ' তাৰমানে জাষ্ট এটা ট্ৰেইলাৰ হিচাপে দেখাবলৈ চেষ্টা কৰিবলৈ গৈ আছোঁ তো ফ্ৰেণ্ডছ ৰাস্তা যিহেতু বনাই আছে তো এতিয়া যিহেতু সেইকাৰণে ৰাস্তা বেয়া অলপমান পাই গৈ আছোঁ তো পিছলৈ সঁচাকৈ বহুত ভাল লাগিব তো ৰাস্তা ভাল হোৱাৰ পিছত আপোনালোকে নিশ্চয় আহিব ঢকুৱাখানা বাসুদেৱ থানলৈ আপোনালোকে নিশ্চয় আহিব বহুতে ভাল পাব ঠিক আছে আহক এতিয়া আগবাঢ়িছোঁ ফ্ৰেণ্ডছ লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক এতিয়া আমি আহি পালোঁ আপোনাৰ মাজুলীলৈ ওলোৱা ৰাস্তা তো দেখিছে লেফ্ট চাইডে যোনটো ৰাস্তা গৈছে এইটো ওলাইছে আপোনাৰ মাজুলীলৈ আৰু চিধা চিধি যোনটো গৈছে এইটো ৰাস্তা আপোনাৰ ওলাইছে বাসুদেৱ থানলৈ ঢকুৱাখানাৰ তো তালৈ গৈ আছোঁ আমি যিহেতু তো আমি এতিয়া চিধা ৰাস্তা হ'লে আগবাঢ়িছোঁ ব'লক ফ্ৰেণ্ডছ আমি এতিয়া আহি পালোঁ বাসুদেৱ থান ঢকুৱাখানা ঠাইখনলৈ আৰু সঁচাকৈ বহুতে আপোনাৰ বৃহৎ গেট যি প্ৰথম গেটখন পায় আৰু সোণালী ৰঙৰ যিহেতু গেটখন
তো ফ্ৰেণ্ডছ, এয়া হৈছে ঢকুৱাখানা, আপোনাৰ শ্ৰী শ্ৰী আপোনাৰ বাসুদেৱ থান। আৰু এয়া হৈছে আপোনাৰ মুখ্য আপোনাৰ নামঘৰ। তো নামঘৰৰ পিছফালে আছে আপোনাৰ এয়া বাসুদেৱ থান, যি আপোনাৰ সত্ৰ। আৰু এয়া স্থাপিত কৰিছিলে চুতীয়া ৰজা সত্যনাৰায়ণ। তেখেতে এই যি মূল আপোনাৰ বাসুদেৱ থান, সেই বাসুদেৱ থানৰ যি সত্ৰ, তো তেওঁ এই থান আপোনাৰ স্থাপিত কৰিছিলে। শ্ৰী শ্ৰী বাসুদেৱ থান বা নৰুৱা সত্ৰ বুলি কোৱা হয়, আপোনাৰ চুতীয়া ৰজা সত্যনাৰায়ণে স্থাপিত কৰিছিলে 14th চেঞ্চুৰীত। আৰু ফ্ৰেণ্ডছ, এই থান বাসুদেৱ থান বা নৰুৱা সত্ৰৰ তাৰ লেফ্ট চাইডে যি ঘৰ দেখিছে, এই ঘৰ হৈছে আপোনাৰ বন্তি প্ৰজ্বলনৰ ঠাই। আপোনালোকে চাকি বন্তি জ্বলাব হ'লে আপোনালোকে ইয়াতে জ্বলাব লাগিব। বাকী যি আপোনাৰ ফল মূল আদি কৰি যিমান আপোনাৰ বুট মগু লৈ আহিছে, তো যি নামঘৰ আছে সত্ৰটোৰ ফ্ৰণ্টত যি নামঘৰ আছে, সেই নামঘৰতে আপোনালোকে দান দিব লাগিব। তাৰপিছত আপোনালোকে এই থানলৈ গৈ আপোনালোকে সেৱাভাগ ল'ব পাৰে। সঁচাকৈ বহুতে আপোনাৰ ভাল লাগিব আপোনাৰ মনটো, আৰু যিমান আপোনাৰ বিপদ বিঘিনি আছিলে, তো সেইবোৰ চব দূৰ হৈ যাব। তো আপোনালোকে নিশ্চয় আহিব, সঁচাকৈ ভাল পাব। সুবিধা আছে। তাৰপৰা ৰাতি বিয়লিয়াকৈ 20-25 যিমানজনেই আহক, খাব লাগে, শুব লাগে। পইচা পাতি ইয়াত নাই। সেইবোৰ ব্যৱস্থা কোনফালে সুবিধা? ফ্ৰেণ্ডছ, আজি বাসুদেৱ থান আহিলোঁ, ঢকুৱাখানা। আৰু এইফালে গাড়ী আমাৰ আছে, আমি আহিলোঁ, পাপা মা আৰু মই এইফালে দেখিছে। আৰু এয়া হৈছে আপোনাৰ বাসুদেৱ থান। আৰু সঁচাকৈ বহুত ভাল লাগিছে আহি, আৰু আপোনালোকে আহিব নিশ্চয়। আৰু ফ্ৰেণ্ডছ, এই ঘৰ দেখিছে, হৈছে আপোনাৰ অতিথিশালা হয়। যিসকল আপোনাৰ থাকিবলৈ বিচাৰে, বহুত দূৰৰ পৰা যিসকল আহে, তেওঁলোকৰ কাৰণে সুবিধা আছে, থাকিব পৰা ব্যৱস্থা। আৰু বহুতেই আপোনাৰ একদম ফ্ৰীকৈ থাকিব পাৰিব, খোৱা লোৱা পৰা আদি কৰি একদম ফ্ৰী। দাদা বহিছে। তো এই আপোনাৰ বাসুদেৱ থান গেটখন, যি আপোনাৰ ছেকেণ্ড গেটখন আৰু ফ্ৰেণ্ডছ, এতিয়া যি দেখিলে আপোনালোকে, সেই গেটখন পোৱাৰ আগতে তাৰমানে ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ আপোনালোকে পাব ফ্ৰেণ্ডছ। হোটেল আৰু আছে বহুতকেইটা আপোনাৰ পূজা সামগ্ৰী পোৱা দোকান, আৰু এইফালে হোটেল আছে। অভিনন্দন আখল
আৰু দূৰৰ পৰা আপোনাৰ দেখিছে নিশ্চয়